ভাইটি বহা বহা। কি কথা আছে কোৱাচোন। দাদা পইচাটো দিয়ক। পইচা? কিহৰ পইচা? মইতো পইচা দিব থকা আকৌ মনত নাই দেখোন। দাদা কি কথা কয়, বিহুৰ পইচা। আপোনাৰ ঘৰলৈ গৈছিলো, বৌয়ে আকৌ ইয়ালৈ পঠাইছে। আচ্ছা, বিহুৰ পইচা। ঠিক আছে, ৰ'বা ৰ'বা ৰ'বা। এয়া লোৱা 50 টকা। কি ফাল্টু কথা কয় হে? 50 টকা? দাদা আমি বিহু কমিটিয়ে আপোনাৰ পৰা 5,000 টকা এটা ল'ম বুলি ভাবি থৈ দিছো। কি কথা কয় এইবিলাক? 5,000? কি আজিলৈকে মই 5,000 টকা এই এমাহ ধৰি বিক্ৰী কৰিবই পৰা নাই। বাদ দিয়ক হে, বছৰটো ইনকাম কৰি থাকে, এদিন 5,000 টকা এটা দিলে আপোনাৰ একো মৰি নাযায় নহয়। দিয়ক আকৌ। 5,000 টকা দিয়াটো সম্ভৱ কথা নহয় নহয়। তোমালোকেতো নিজেই বুজি পোৱা নাই এইটো কথা। এইবোৰ নকৰিব, 5,000 টকা এটা দি দিয়ক। গায়কক দিব লাগিব 5 লাখ টকা, সেইবোৰ কোনে দিব? এইটো তোমালোকেহে জানিবা। আমি জানি মানে বিহুখন কি অকল আমাৰে নেকি? আপোনালোকৰ নহয়? আপুনি অসমীয়া নহয়? মোৰ বৰ্তমান সঁচাকে পইচা নাই। তোমালোকেতো কমচে কম বুজা কথাটো। ঠিক আছে দিয়ক, এটা কাম কৰিব, এতিয়া মোৰ পকেটৰ পৰা 5,000 টকা এটা দি দিম, আপুনি মোক অহাকালি দি দিম। নালাগে দিয়া ভাইটি, এটা কাম কৰিবা, তোমালোকে দুদিনমান পিছত আহা, মই কিবা এটা কৰিম। ঠিক আছে, মই নেক্সট সপ্তাহত দিম, আপোনাৰ পৰা 5,000 টকাটো লৈ যাম। ঠিক আছে, মই এতিয়া উঠিছোঁ। শুনাচোন শুনা, এই তোমালোকৰ বিহুত অনুষ্ঠান কি কি ৰাখিবা? অনুষ্ঠান মানে সন্ধিয়া আপোনাৰ মডাৰ্ণ গ্ৰুপ কেইটামান আহিব ডান্স কৰিবলৈ। 4-5টামান মাতিছোঁ, ভাল নাম কৰিছে, মজ্জা ডান্স কৰে। আধুনিক নৃত্য প্ৰতিযোগিতা এইবিলাক ৰাখিছোঁ লগত। আৰু আপোনাৰ আছে হুঁচৰি দল এটা। ঠিকেই, এই বিহু বুলি যে হুঁচৰি দল এটাক ঠাই যে দিছা তোমালোকে, সেইটোৱে বহুত। আৰু সম্বৰ্ধনা অনুষ্ঠান এটা ৰাখিছোঁ, আপোনাৰ সেই অজিত দাক দিম সম্বৰ্ধনা এটা। অজিত মানে তোমাৰ সেই মদৰ বেপাৰীটো নেকি? 20,000 টকা এটা তেওঁ অকলে ডনেশ্যন কৰিছে, তেওঁক সম্বৰ্ধনা এটা দিবই লাগিব। ঠিকেই। হ'ব দিয়ক হে, সেইবিলাক বাদ দিয়ক, মেইন কথালৈ হওক। মোৰ দেউতা এজন বহুত ভাল লোকগীতৰ শিল্পী। তেওঁ আচলতে লোকগীত গোৱাৰ লগতে বিহুগীতো কিছুমান গায়। আৰু বিহুগীতক তোমালোকে সন্মান দিব বিচৰা যদি মোৰ দেউতাকো এটা স্থান দিব পাৰিবা নেকি? দাদা এইবিলাকৰ সময় একেবাৰে নহ'ব, বুজিছেনে? বেয়া নাপাব দেই। এই লোকগীতৰ শিল্পীসকলৰ কাৰণে তোমালোকৰ হাতত কোনো সময় নাই। কি কৰিব, সময় নিমিলে বেলেগ অনুষ্ঠান ৰাখিবলৈ। এতিয়া তোমালোকে কৈছা সময় নাই, কিন্তু বাহিৰৰ পাশ্চাত্য মডাৰ্ণ এইবিলাক শিল্পীৰ কাৰণে তোমালোকৰ হাতত অজস্ৰ সময় আছে। এনেকৈ তোমালোকে আমাৰ এই বাপতি সাহন বিহুটিক মানে মৰ্যাদাহীন কৰিব ওলাইছা। হ'ব দিয়ক দাদা, এটা কাম কৰিম, বিহুৰ মুখ্য অনুষ্ঠানৰ আগদিনাখন আপোনাৰ সাধাৰণ অনুষ্ঠান আছে, তাতে আপোনালোকৰ খুৰাক গান গাবলৈ দিম, তেতিয়া গাবলৈ দিব। ঠিক আছে, তোমালোকে বিচাৰিছা, কিন্তু সেই অনুষ্ঠানটোত যদি দেউতাই গান গায়, তেনেহ'লে সেই অনুষ্ঠানটোত কোনোবা মানুহ থাকিব জানো? কোনোবা মানুহে সঁহাৰি জনাব জানো? তেনেকৈ সেই মানুহজন সেই শিল্পীজন ভাঙি নপৰিব। তেতিয়াহ'লে কি কৰিম এতিয়া? উপায়তো নাই, সময় নিমিলে। যদি গাই গাবলৈ দিব, আৰু যদি লাগে আমি একো কৰিব নোৱাৰিম দেই, বেয়া চেয়া নাপাব। ঠিকেই কৈছা, মানে গান গালে গাব, নাগালে নাই। ঠিক আছে, আহিছোঁ। আদৰৰ বিহুটিক বিহু হৈ থাকিবলৈ দিয়ক, তাক কোনো ধন ঘটা নাইবা পাশ্চাত্য সংস্কৃতিক মাতি আনি বৰপিৰা পাৰি দিয়া অনুষ্ঠান নাপাতিব।